MBBS বা BDS পোৱা বহুত ষ্টুডেণ্টে এইটো এটা কুৱেশ্যন কমন কৰে যে এডমিশ্যন পোৱাৰ আগত আমি এডুকেশ্যন লোনটো পাওঁ নে এডমিশ্যন পোৱাৰ পিছত। তো যিহেতু মই এডুকেশ্যন লোন লৈ পঢ়িছিলো, তো সেইটোৰ ওপৰত আগতো ভিডিঅ' দিছিলো, তো এইটো কনফিউজন দূৰ কৰিবলৈ ভিডিঅ'টো বনাওঁ যে আপোনালোকে যেতিয়া এডমিশ্যন পাব, কাউন্সিলিং কৰিলে এডমিশ্যন পালে, এডমিশ্যন পোৱাৰ পিছতহে লোনটো পাব। কিন্তু প্ৰচেছটো কি হয় মানে যে আপুনি এডমিশ্যন পোৱাৰ আগতে আপোনাৰ কনফাৰ্ম নহয়, কোনো প্ৰিন্সিপালৰ চিগনেচাৰ নাই বা কোনো কতো জেগাতে আপোনাৰ নামটো ৰেজিষ্টাৰ নাই, তেনেহলে বেংকে আপোনাক লোন দি নিদিয়ে। লোন দিয়াৰ প্ৰচেছটো হ'ল যে আপুনি ক'ত পঢ়ি আছে তাৰ বাবদ কিমান খৰচ হ'ব সেইটো প্ৰস্পেক্টাছটো কলেজেহে দিব লাগে, যে আপোনাৰ খৰচ হৈ আছে পঢ়িবৰ কাৰণে, সেইটোৰ কাৰণে বেংকে পইচা নিদিয়ে। যে আপোনাক দিব যে আপুনি যেতিয়া এডমিশ্যন পাব তাৰ পৰা আপুনি এপ্লিকেশ্যন দি পিনে এটা প্ৰস্পেক্টাছ বনাই আনিব লাগিব আৰু এটা বাজেট বনাই আনিব লাগিব যে আপোনাৰ কলেজটো এক্সিষ্ট কৰে আছে বুলি, নে নহলে এনেই ফ্ৰড কৰবাত কলেজ চলেজ নাই নাম বনাই পিনে পুৰা ফটো চটো লগাই দিছে, তেনেকুৱা নহব। তো সেইটো কাৰণে কলেজৰ প্ৰস্পেক্টাছ যে কলেজটো এক্সিষ্ট কৰে, ক'ত আছে, আপোনাৰ কি কি ফেচিলিটি আছে, সেইবিলাকৰ প্ৰস্পেক্টাছ পায়। সেইটো প্ৰিন্সিপাল অফিচত গৈ খবৰ ললে পাই যাব। আৰু এটা এষ্টিমেশ্যন বনাই আনিব লাগিব যে আপোনাৰ ফাৰ্ষ্ট ইয়াৰত কিমান টকা খৰচ হ'ব, ছেকেণ্ড ইয়াৰত কিমান টকা খৰচ হ'ব, থাৰ্ড ইয়াৰত কিমান টকা খৰচ হ'ব, ফ'ৰ্থ ইয়াৰত কিমান টকা খৰচ হ'ব, প্লাছ ফাৰ্ষ্ট ইয়াৰত গভৰ্ণমেণ্ট ফিজ কিমান, নন গভৰ্ণমেণ্ট ফিজ কিমান, মিছেলেনিয়াছ কিমান। মানে আপুনি লোনটো ললে অকল পঢ়াৰ বাবদ কৰি দিলেতো নহব, নন গভৰ্ণমেণ্ট ফিজ আপুনি পিজিত আছে বা হোষ্টেলত আছে সেইটো খৰচটো ধৰিব লাগিব, এক্সট্ৰা কিতাপ কিনিব। এটাটো হ'ল যে আপোনাৰ যোনটো টেক্সট বুক লাগিব পঢ়িবৰ কাৰণে, সেইটো এটা হৈ গ'ল। কিন্তু তাৰ বাহিৰেওতো আপোনাৰ বহুত কিতাপ থাকে যে আপুনি ৰেফাৰেঞ্চৰ কাৰণে পঢ়িব লাগিব, প্ৰেক্টিকেলৰ কাৰণে পঢ়িব লাগিব। তো সেইখিনিৰো এটা নন গভৰ্ণমেণ্ট বাজেট বনাই পিনে তো ফুল ডিটেইলছ হিচাপে দিব যে ফাৰ্ষ্ট ইয়াৰত কিমান টকা যাব, বুকছৰ বাবদ কিমান যাব, তাৰপিছত আপোনাৰ হোষ্টেলৰ বাবদ কিমান যাব, এডমিশ্যন ফিজ কিমান হয়, এক্সামিনেশ্যন ফিজ কিমান হয়, ৰেজিষ্ট্ৰেশ্যন ফিজ কিমান হয়, সেই গোটেইখিনি ডিটেইলছ বনাই পিনে এটা এষ্টিমেশ্যন দিব। সেই এষ্টিমেশ্যনটো প্ৰিন্সিপালে চাইন কৰি দি পিনে মানে বেংকলৈ ফৰৱাৰ্ড কৰিব যে আমাৰ ইয়াত এইজন ষ্টুডেণ্ট পঢ়ে, বনাফাইড চাৰ্টিফিকেট এটাও লগত দিব যে ষ্টুডেণ্টটো আমাৰ ইয়াত পঢ়ে, পঢ়াৰ কাৰণে ইমান টকা খৰচ হৈছে। তাৰপিছত সেইটো আপোনালোকে বেংকত গৈ লগত এটা এপ্লিকেশ্যন দিব লাগিব যে আমাৰ ফাইনেন্সিয়েল ইছ্যুৰ কাৰণে লোন লাগে। তেতিয়া মানে আপোনাৰ বেংকে সেইটো এপ্ৰুভ কৰিব যে ইমানখিনি বাজেট আছে, এইটোৰ ওপৰত কিমান টকা লোন দিয়ে, সেইটো বেংকে চাই পিনে মানে চেংচন কৰিব। আৰু চেংচন কৰাৰ পিছত আপোনাৰ ফাৰ্ষ্ট ইয়াৰত যিমান টকা খৰচ হয়, যোনটো মানে কলেজে বনাই দিছে, আপোনাৰ সিমানখিনি ফাৰ্ষ্ট ইয়াৰৰ কাৰণে চেংচন হ'ব লোনৰ ভিতৰত। মানে লোন ধৰি লওক 5 লাখ টকা চেংচন হৈ গ'ল, বছৰে আপোনাৰ প্ৰথম বছৰ 1.5 লাখ লাগে, ছেকেণ্ড বছৰ 1.5 লাখ, পিছৰ বছৰ 1 লাখ, পিছৰ বছৰ 1 লাখ। তেনেকুৱা হলে আপোনাক প্ৰথম বছৰ যেতিয়া আপুনি পঢ়ি আছে তেতিয়া আপোনাৰ 1.5 লাখে দিব, আৰু 1.5 লাখ ডাইৰেক্ট আপোনাৰ একাউণ্টত সোমাই নাযায়, সেইটো সোমাবগে কলেজৰ একাউণ্টত। পিছত কলেজে আপোনাৰ যিমান টকা ফিজ থাকে মানে লাগে গভৰ্ণমেণ্ট ফিজ, সেইখিনি ৰাখি বাকীখিনি আপোনাক দি দিব, আৰু নহলে যিমানখিনি দিছে গোটেইখিনি আপোনাক দি দিব। তাৰপিছত আপুনি কলেজৰ ফিজ দি থাকিব লাগিব। তো মেইন প্ৰচেছটো হ'ল এইটো, আৰু সেইটোৰ কাৰণে কলেজৰ এষ্টিমেশ্যনটো কম্পালচাৰী আৰু প্ৰস্পেক্টাছটো কম্পালচাৰী। যে এই যোনটো বাজেট বনাই দিব তাত আপোনালোকে এ টু জেড চব খৰচ সোমাই ল'ব, যে আপোনাৰ এক্সট্ৰা পকেট খৰচ কিমান লাগে, কিতাপ খৰচ কিমান লাগে, এডিশ্যনেল খৰচ কিমান লাগে। কাৰণ একবাৰে চেংচন হ'ব, তাৰ পিছত আপুনি এইটো বঢ়াই থাকিব নোৱাৰে লিমিটটো, আৰু যিমান দেখাব সিমানে হ'ব পাৰিব মেক্সিমাম, তাতকে বেছি নহয়, তাতকে কমহে হ'ব। যদি 5 লাখ দিয়ে হয়তো বা বেংকে 4 লাখে যদি ভেৰিফাই কৰি পিনে 4 লাখে দিব পাৰে। তো এষ্টিমেশ্যনটো অলপ বেছি বনাই কমাই দেখাব পাৰে, তেনেহ'লে চেংচন হ'ব। আৰু এডমিশ্যন হোৱাৰ পিছতহে এইটো পইচাটো পায়। তো এইটো আছিলে এইটো ভিডিঅ'ত। বাই বাই।